পুনৰ মিয়াক লৈ তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰীৰ অসমত সেন্সাছৰ ৰিজাল্ট ওলালে মিয়া মুছলমানৰ সংখ্যা অসমত ৩৮% হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। মিয়াক লৈ তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং। পুনৰ মিয়াক লৈ তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰীৰ অসমত সেন্সাছৰ ৰিজাল্ট ওলালে মিয়া মুছলমানৰ সংখ্যা অসমত ৩৮% হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে। এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে জাতি মাটি ভেটিক বচাবলৈ বিধানসভাত নতুনকৈ 2খন আইন অনা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। পুনৰ মিয়াক লৈ তীব্ৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে জাতি মাটি ভেটি বচাবলৈ বিধানসভাত নতুনকৈ 2খন আইন অনা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৰা সেই মন্তব্য। অসমত এইবাৰ যেতিয়া সেন্সাছ হ'ব, সেন্সাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা যে আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'ব। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38% হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। সেইকাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ 2খন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন 2খন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে 2খন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব।